আপোনাৰ ঘৰত যদি মিক্সাৰ মেচিন আছে দেন যিকোনো জুচ আপুনি চুটকিৰ ভিতৰত বনাই খাব পাৰি খুব কম সময়ৰ ভিতৰতে। আৰু মোৰ আজি খাব মন গ'ল মেংগ' জুচ। এতিয়া যিহেতু ছামাৰ ছিজন, এতিয়া আম প্ৰায় পকিছে আৰু গছৰ পৰা 3টা আম পাৰি আনিলোঁ। এয়া আপোনালোকে দেখিছে 3টা আম লৈ লৈছোঁ পকা পকা, আৰু এইটো ধুনীয়াকৈ ধুই লৈছোঁ। আৰু ধুই লৈ পেলাই এতিয়া ওপৰৰ বাকলিখিনি গুচাম। বাকলিখিনি গুচালোঁ, ধুনীয়া হৈছে, আপোনালোকে দেখিছে, দেখিয়ে আপোনাৰ খাওঁ খাওঁ লাগিছে। চ' এতিয়া আমি এইটো সৰু সৰুকৈ পিচ পিচকৈ কাটি ল'ম। ওপৰৰ চামনিকেইটা, গুটিটো নালাগে, গুটিটো মিক্সিত এইটো মিক্স কৰিব নোৱাৰি। এয়া দেখিছে আপোনালোকে কেনেকুৱা ধুনীয়া লাগিছে, ৱাও। তাৰপাছত এতিয়া ধুনীয়াকৈ এইটো মই মিক্সিত দিম। মিক্সিত দিয়াটো আপোনালোকক মই নেদেখালোঁ যেনিবা। এয়া জুচ বনি ৰেডি, এয়া আপোনালোকে দেখিছে, ৱাও। 3টা আমত 3 গিলাচ ওলাইছে। চ' আপোনালোকেও বনাই খাব পাৰে। এইটো ছামাৰ ছিজন, এতিয়া আমৰ ছিজন যিহেতু চবতে পোৱা যায়। চ' পূৰা পিয়'ৰ জুচ, কোনো ইয়াত আৰ্টিফিচিয়েল কোনো কেমিকেল মিক্স নাই। চ' খাই বহুত বেছি ভাল লাগিল। চ' আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আপোনালোকেও ট্ৰাই কৰিব, বহুত মজা লাগে।